মইতো এখন 4 বছৰ চলাইছোঁ, চলাৰ পিছতো কেনেকুৱা পাৱাৰ ঠেলে মানে লাইক এ ছুপাৰ বাইক। কি লঞ্চ ৰে এইখন আৰু এখন ডমিনাৰ 400, এই দুখনৰ মাজতে হ'ব ড্ৰেগ ৰেচ। এখন লঞ্চ করা হজ নহয় বে, এই খেলা আছে গাইস। বেক ইন মাই নিউ ব্লগ, ওয়েলকাম বেক টু দিস চেনেল। তো আজি এতে চাব পাৰে মোৰ RS-খন আছে আৰু এটা ডমিনাৰখন আছে ইয়াৰ। এতিয়া আজি খতৰনাক ব্লগ হ'ব। আজি ডিপ 390 এখন আহিছে আমাৰ লগৰ, তো ডিপ 390 ভাৰ্চেছ ডমিনাৰ 400 হ'ব। তো চাই থাকক। আৰু বহুত দিন আমি ড্ৰেগ ৰেচ কৰা নাই, কিন্তু চাওঁ আজি কেনেকুৱা কি হয়। চেফটি ধ্যান ৰাখি পেলাই কৰিব লাগিব। তো 390খন চাগে ময়ে লঞ্চ কৰিম, যদি সি নৰে ময়ে কৰিব লাগিব 390খন। কিন্তু মোৰ এনেকৈ চলা অভ্যাস নাই গাড়ী, চাব লাগিব। তো গাইছ এতিয়া যাই থাকোঁ। সিও আহিছে, যোনখন ডিপ 390খন অহা কথা আছিল সেইখনো আহিছে। তো সেইখনত ধুনীয়াকৈ এটা ব্লগ বনাই আছোঁ। তো গাইছ এখানে হ'ল 390খন। দিছ ইজ Gen 2, চবৰে ফেভৰেট। এখন অলৰাউণ্ডাৰ বাইক হয়, পাৱাৰ লুক ৱাইজ চব ৱাইজ ভাল লাগে। তো গাইছ দেখাই আছোঁ, এইখন হ'ল ডমিনাৰ। এইখন আৰু সেইখনৰ মাজত ড্ৰেগ ৰেচ হ'ব এতিয়া, খতৰনাক। কেৱল গাড়ী চাড়ী অলপ বেছি আছে বে, কম থাকিব বুলি ভাবিছিলোঁ ৰবিবাৰ আজি, কিন্তু গাড়ী চাড়ী বেছিয়ে আছে, অলপ ৰিক্সি হৈ গ'ল। আৰু এখন ডমিনাৰ 400, এই দুখনৰ মাজতে হ'ব ড্ৰেগ ৰেচ। এইটো হ'ল অনাৰ 390ৰ, কিন্তু হেলমেট চেলমেট নিপিন্ধে, চাপৰি চালা। মোৰে এইগিলা জেগা কিয় হেলমেট লাগে? হেলমেট নাই। পিছলৈ চাব পাৰে ই এখন লঞ্চ কৰিব, মই সেইখন লঞ্চ কৰিম। কিন্তু বহুত দিন চলা নাই, ড্ৰেগ ৰেচ কৰা নাই, বহুত ভয় লাগি আছে। কিন্তু লাহে লাহে মানে বেছি নুঠাওঁ, মানে 120 মান নুঠাম। ড্ৰেগ ৰেচ আৰু সেইখিনি সিহঁতে কৰিম। জাষ্ট ইনিচিয়েল পাৱাৰ চাম, ইনিচিয়েলত এখনেই পাব, কিন্তু লঞ্চ কৰা বহুত টাফ হয় এখন বহুত পাতল গাড়ীখন। চাওঁ কি হয়, চাই থাকক কেনেকুৱা কি মানে ৰিজাল্ট আহে। বঢ়িয়া ৰিজাল্ট আহিব আজি ৰিজাল্ট বঢ়িয়া আহিব। তো ইফালে ই চাওক, ই একশ্যন কেমেৰা দি বনাই আছে, মই মোবাইল দি বনাই আছোঁ। মোৰতো বহুত ৰিক্সি, মোবাইলটো কিবা কাৰণত যদি পৰি যায় চেছ বৰবাদ। ঘৰত গালি খোৱাটোতো বেলেগ কথা, কেলা ঘৰত মানে উল্টিব মোৰ। এতিয়া ধুনীয়া চাই ড্ৰেগ ৰেচ এটা হ'ব ডমিনাৰ, তো মোৰ ভয় লাগি আছে। ভয় মানে বহুত ভয় লাগি আছে মোৰ ক'ব গ'লে, কাৰণ 390 লঞ্চ কৰা এটা ইমান সহজ কথা নহয়, সৰু চলিৰ খেলা নহয়। তো গাইজ বহুত ৰেচপনচিবিলিটি লগা হ'লে হাৰিম খেলাখনত, লগা হ'লে হাৰিম, লগা হ'লে যদি লঞ্চ নহয়। কিন্তু ভাই গাড়ীখন খেদাব ইচ্ছা নাই। তো গাইজ মানুহ চানুহ অলপ কমক, মানুহ চানুহ নাই আগত চাবা, উইলি হৈ যাব আগত। চ' গাইজ মোৰ ভয় লাগি আছে বে, একো নাই। হৰেণ মাৰা। কি লঞ্চ বে, এখন লঞ্চ কৰা সহজ নহয় বে, গান ফাটি যায় ভাই সাহেব। What a power man, খালি পথ বন্ধ হৈ যায়।
গাড়ীখানে মিছ মাৰি আছে গাইজ তো গাড়ীখনত তেল কমাই আছে গাইজ জকৰবা এই ঠেলা আছে গাইজ এইটো ৰাস্তাত ড্ৰেগ ৰেচ কৰা বহুত ৰিক্সি সেইকাৰণে মই কৰা নাই বাৰু বেছি ইমান মানে ঠেলা চেলা আছে এই ঠেলাখন আছিল বহুত টাফ হয় ভাল এখন লঞ্চ কৰা এবাৰ লাষ্ট কৰিম জাষ্ট ৰানিং কৰা भाई साहब व्हाट द पावर मैन व्हाट द पावर यार क्या ना टक्कर दिसले ए मिस मारे बाल होना ना रुक यार बोला लास्ट एक बार करूँ लास्ट एक बार करूँ रखाई दिबा ताते बेसि स्पीड निदिबा गाइस এখন লঞ্চ কৰা বহুত মানে জকৰবা ট্ৰেক্টৰ হৈ আছে যাবা দা ট্ৰেক্টৰ যাবা দা বহুত ৰিক্সি হৈ যায় ভাই What a power man! This is the real by raw engine. गाड़ी इंजिन गरम हो गई बहुत हार्डली चला लो जगरबा गाड़ी हाई RPM गेली हेरिमेट दे मिस मार दे मैं हाई इमान मानते मेसेज कर इंके जाए गाड़ी पाँचटा गेरत लगे जल गले तुम जो ओले गला पाँचटा गेरत तिता एखन मिस मारছি माराते मैं 6 गेर लगे दिसु जाते तुम ओले गला सो गाइस बाय मानस नो আছে जग गेছি तल হইছি रानिंगत ফ্যান চলছে গাইস এবার ধুনীয়া লঞ্চ হৈছে গাড়ীখন ওই নহয় এটা কেছ মানে নাই এখন গাড়ীখন মিছ মাৰি আছে এই কৈছে মোক তেল নাই মিছ মাৰি আছে গাড়ীখন সেইকাৰণে হেৰি লাষ্টত আৰু মই কি কৈছোঁ না এই যেতিয়া হাই RPM যায় মিছ মাৰে না সোনকালে চেভ কৰি গৈছোঁ মই মানে কিবা এইটো উঠি নাও নাই লাষ্ট ধৰবাৰ হাৰিছোঁ কিন্তু উইলি হৈ যায় ভাল মই হে হৈছে চব ৰেকৰ্ড হৈছে চ' গাইছ মেচিন ভাই মইতো ৰেকমেণ্ডেড নকৰোঁ
400cc যি আপোনালোকে নতুন ৰাইডাৰ্ছে ল'বই নালাগে, বহুত ডেডলি মেচিন হয়। মইতো এখন 4 বছৰ চলাইছোঁ, চলাৰ পিছতো কেনেকুৱা পাৱাৰ ঠেলে, মানে লাইক এ ছুপাৰ বাইক, এণ্ট্ৰি লেভেল ছুপাৰ বাইক বুলি ক'ব পাৰি এখন, এনেকুৱা পাৱাৰ মানে গাইছ 390 চাব পাৰে। চ' গাইজ মই লগ পাই আছোঁ আপোনালোকক মোবাইলৰ পৰা, মানে মট'ব্লগৰ পৰাই শ্বিফ্ট কৰোঁ। ইয়াত দুখন মানে ড্ৰেগ ৰেচ কৰা হ'ল, তো দেখাই পালে আপোনালোকে সেইখনৰ অলপ তেলটো কম আছে, সেইকাৰণে মিছ মাৰি আছে। যিও নহওক এখনো মানে বঢ়িয়া, মানে পাতল হৈ আছে, পূৰা পিচ চিচ খোলা আছে না, আৰু যোনকে টুৰিং কিট থাকে না সেইবোৰ খোলা আছে, তো সেইকাৰণে পূৰা মানে কিয় ব্লগ ষ্টাৰ্ট কৰিছে। তো মই নামান দূৰত যাই পেলাই কৈ আছোঁ, তো এখনো বহুত পাতল হৈ আছে। তো 390 খানটো ভাই হিচাপ লঞ্চ কৰা ইমান সহজ নহয়, সেইকাৰণে বিগিনাৰ কাৰণে নহয় এখন বাইক। দিছ ইজ দ্য পকেট ৰেকৰ্ড ভাই, সেইকাৰণেতো ভাই এইখন এনেই বিচ বুলি নকয়, কেতিয়ামে কি বনাইছে ভাই এখন এনেকুৱা চেক্সি ভাই। এই মডেলটো কিয় যি বন্ধ কৰিলে কেতিয়ামে, যিয়ে নহওক যদি ভাল লাগে লাইক ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো। তো এইটো ভিডিঅ' এৰেকলৈকে আছিল পাছ, আই হোপ আপোনালোকক ভাল লাগছে, বহুত কষ্ট কৰি এই ভিডিঅ'টো বনালোঁ, জাষ্ট লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।